নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অতি জৰুৰী ভিডিঅ' এটা আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰৰ যিকোনো অংশত যদি এনেকুৱা এটা বৰলবা হয়, তেতিয়াহ'লে আপোনালোকে কি কৰিব বা ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব বা বৰলবাহটো কেনেকৈ ভাগিব, ইয়াৰ আজি সকলোখিনি আপোনালোকক মই যেনেকৈ জানো তেনেকৈ আপোনালোকক শিকাই দিম। কাৰণ এই বাহটো যদি ঘৰৰ যিকোনো এটা অংশত থাকে তেন্তেহ'লে আমাৰ চলা ফুৰা কৰিবলৈ বহুত বিপদ হয়। ইয়াক ধ্বংস কৰিবৰ বাবে বা ইয়াক আঁতৰাই পঠাবৰ বাবে আমাক লাগিব কমফৰ্ট বা কিলাৰ বা তেনেধৰণৰ মহ মৰা এডাল ধূপ। আৰু এই ধূপডাল মই জ্বলাই লৈছোঁ, চাওক কেনেদৰে। আৰু ধূপডাল জ্বলাই লৈ বাঁহটোৰ কাষলৈ গৈ লাহে লাহে বাঁহটোলৈ ধোৱাব যোৱাকৈ ফুৱাই আছোঁ। এই ফুৱাই থাকোঁতে প্ৰায়খিনি লগে লগে উৰি গৈ আছে, দেখিছে আপোনালোকে, সকলোখিনি গৈছেই। আৰু কিন্তু তাৰ আগতে আপোনালোকে এটা কথা চেফ চাইড হৈ থাকিব লাগিব যে যাতে তেওঁলোকে আপোনাৰ ফালে আহিব নোৱাৰে। কিন্তু প্ৰায় বেহুচে হৈ যায়, তথাপিও নিজৰ সাৱধানতাটো নিজেই বজাই ৰখাটো নিজৰ কৰ্তব্য। মই সেয়ে আগফালে এখন নেট বুলি নহয়, পৰ্দা কাপোৰ এখন আগফালে দি লৈছোঁ, কাৰণ আমাৰ খিৰিকীতে আছিলে। গতিকে খিৰিকী এটা ছাইড বন্ধ কৰি আনটো ছাইড খোলা কৰি ধোঁৱাটো দি আছোঁ। এই লাহে লাহে গৈ গৈ মাত্ৰ এজনী আছেগৈ, এইজনীও প্ৰায় বেহুচ নিচিনাই হৈ গৈছে, সেইকাৰণে যাব পৰা নাই। ঠিক এনেকৈ কৰিলে আপোনালোকে যদি সকলো খোলা মেলা জেগাত যদি থাকে তেতিয়াহ'লে কেইবাডালো ধূপকাঠি লগাব লাগিব চাৰিওপিনে। এই চাওক, আমাৰ এই এজনীও গৈ এতিয়া শেষ হৈছেগৈ। ঠিক এনেদৰে আপোনালোকৰ ঘৰত থকা বৰলবাহটো নিৰ্মূল কৰিব পাৰিব। ধন্যবাদ।